বীৰ লাচিত সেনাৰ জখলাবন্ধা আঞ্চলিক সমিতি গঠন। আজি জখলাবন্ধাস্থিত মিলন সংঘত বীৰ লাচিত সেনা অসমৰ জখলাবন্ধা পূৰ্ণাংগ আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাখনত বীৰ লাচিত সেনা নগাঁও জিলাৰ সভাপতি ৰূপজ্যোতি শইকীয়া, উপদেষ্টা আব্দুল আজিজ, যুটীয়া সচিব ক্ৰমে বিতুপন শইকীয়া আৰু পংকজ ভূঞাই তত্ত্বাৱধায়ক হিচাপে উপস্থিত থাকে। সমিতি গঠনৰ আৰম্ভণিতেই প্ৰয়াত শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই শিল্পীগৰাকীৰ আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। নতুন সমিতিখনত উপদেষ্টা প্ৰাঞ্জল ফুকন আৰু প্ৰদীপ ফুকন, সভাপতি দীপজ্যোতি ফুকন, উপসভাপতি নয়নজ্যোতি বৰগোহাঁই, মুখ্য সচিব বিজিত সন্দিকৈ, সহ সচিব নিহান ৰঞ্জন নেওগ আৰু প্ৰীতম কোঁৱৰ, সাংগঠনিক সচিব মনোজ কুমাৰ ভূঞা, সহ সাংগঠনিক সচিব জগতজ্যোতি বৰুৱা, প্ৰশাসনিক সচিব সমীৰ ৰঞ্জন দাস, সহ প্ৰশাসনিক সচিব বুধীন্দ্ৰ বৰুৱা, সহ তথ্য আৰু প্ৰচাৰ সচিব ক্ৰমে প্ৰাণজিৎ শইকীয়া আৰু ৰাজু শইকীয়া, সহ ক্ৰীড়া সচিব ৰক্তিম বৰুৱা আৰু পলৱ বচন বৰুৱা, সাংস্কৃতিক সচিব কনক শইকীয়া, সহ সাংস্কৃতিক সচিব হিচাপে কাকুমণি দাসক লৈ ২৭ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰে। সমিতি গঠনৰ অন্তত তত্ত্বাৱধায়ক হিচাপে উপস্থিত থকা নগাঁও জিলাৰ বিষয়ববীয়াসকলে নতুন সমিতিখনৰ সকলো সদস্যক শপত বাক্য পাঠ কৰোৱাৰ লগতে বীৰ লাচিত সেনাৰ কাৰ্যপন্থাৰ সম্পৰ্কে নতুন সমিতিখনক অৱগত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। বীৰ লাচিত সেনাৰ নীতি আদৰ্শৰ বিষয়ে এতিয়া জানিবলৈ নাই। গোটেই অসমৰ ৰাইজে জানে বীৰ লাচিত সেনাৰ কথা হৈছে কি, আমি আমাৰ জাতি বচাব লাগিব। আমি খিলঞ্জীয়া পক্ষত আছোঁ, সদায় আমি খিলঞ্জীয়া পক্ষত থাকিম। তাৰ কাৰণে আমি কেতিয়াও পিছ হুহুকা নামাৰোঁ। 2 নম্বৰ কথা হৈছে কি, আমি আমাৰ ভাষা নেৰোঁ। আজি যে আমি কাৰোবাৰ দোকানত গৈছোঁ, আমি গৈ কোনোবা মাৰোৱাৰী দোকানে যেন আমি হিন্দীয়ে কথা কওঁ, এই কথাটো আমি এৰিব লাগিব। আমি অসমীয়াই কওঁ। তেওঁ যদি অসমীয়া নুবুজে, অসমীয়াত শিকি লওক, শিকিব লাগিব বাধ্য। তেওঁ যদি 20 দিন হৈছে নাই শিকা ক'বলগীয়া নাই, কিন্তু তেওঁ যদি 2 বছৰ হৈছে, 1 বছৰ হৈছে, তেওঁ অসমীয়া শিকিব লাগিব। তেওঁ আমাৰ লগত অসমীয়াত কথা পাতিব লাগিব। এজন বেংগলৰ দোকানত গ'লে আমি তেওঁ অসমীয়াত আমাৰ লগত কথা পাতিব লাগিব। সেইটো আমাৰো ক'ৰবাত ভুল আছে। সেইকাৰণে হয়তো আমাৰ আজি ভুল আছে। আমি মাৰোৱাৰীজন হওক, যোনেই নহওক, মাৰোৱাৰী বুলি ক'বলৈ নাযাওঁ, হিন্দী ভাষী এজনৰ ওচৰলৈ যাওঁ, তেওঁ হিন্দী ক'লে গ'লে আমি হিন্দী ষ্টাৰ্ট কৰোঁ। আমি হিন্দী জানো, কিন্তু এইটো নহয় আমি অসমীয়া জানো। তেওঁলোকে অসমীয়া জানিব লাগিব। এইটো কৰিবলৈ যাব লাগিব। তেতিয়াহে আমাৰ অসমীয়া জাতিটো, অসমীয়া ভাষাটো অস্তিত্ব থাকিব। নহ'লে আমাৰ অসমীয়া ভাষাটো লাহে লাহে গৈ আছে, নাইকিয়া হ'ব। এই কথাখিনি আপোনালোকে আজি যিহেতু আমাৰ এই আপোচ বীৰ সপ্তাহটোলৈ আহিছে, বীৰ লাচিত সেনাত যোগদান কৰিছে, এই কথাটো মনত ৰাখিব। নিজৰ ভাষাটো এৰি নিদিব। কোনোবাই হাজাৰ ইংলিছত কওক, হিন্দীত কওক, বঙালীত কওক, ক'বলগীয়া নাই। তেওঁলোকে তেওঁলোকৰ ভাষাত কওক, কিন্তু আমি আমাৰ ভাষা এৰি দিব নালাগে। এইটো আপোনালোকে এইটো কথা প্ৰথম কথা মনত ৰাখিব। আজি আমাৰ এটা বিশেষ দিন। জখলাবন্ধা আঞ্চলিক সমিতিখন, বীৰ লাচিত সেনাৰ জখলাবন্ধা আঞ্চলিক সমিতিখন আজি গঠন কৰা হ'ল। আৰু আজি আমি অতি সুখী হৈছোঁ। আজি নৱ প্ৰজন্ম যিদৰে বীৰ লাচিত সেনাৰ প্ৰতি আগ্ৰহী হৈছে, যিদৰে জাতিৰ প্ৰতি নিজৰ যিটো দায়িত্ব, সেই দায়িত্বটো বীৰ লাচিত সেনাৰ মজিয়াৰ পৰা কৰিবলৈ আগবাঢ়ি আহিছে। তাৰ বাবে আমি নতুন সৈনিকসকলক আদৰণি জনোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰিছোঁ জাতিৰ ক্ষেত্ৰত, বিশেষকৈ জখলাবন্ধা অঞ্চলৰ যিবোৰ সমস্যা আছে, সেই সমস্যাৰ ক্ষেত্ৰত বীৰ লাচিত সেনাই এটা মুখ্য ভূমিকা পালন কৰিব। আৰু নতুন যিখিনি প্ৰজন্ম আছে, তেওঁলোকক জাতিৰ ক্ষেত্ৰত সুৰক্ষিত কৰি সদায় ৰাখিব বীৰ লাচিত সেনাই।